তেজ পিয়া সপোনে এন্ধাৰে পোহৰে নেজানে নপঢ়ে দিন লিপি আধৰুৱা মৰমে নুশুনে নুবুজে অবুজ কাহিনী শ্ৰুত লিপি ৰঙা মদাৰৰ দৰে বাৰে বাৰে তেজে তেজে বৈ বৈ হাঁহে কান্দে অলকানন্দা 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 বয়ে থাকা অলকানন্দা 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 বয়ে থাকা বৰুণক মই অলৰেডি আমাৰ ফাৰ্ম হাউচৰ পিছফালৰ গোডাউনত বান্ধি থৈছোঁ হয়তো সি ভোক পিয়াহত নিজে মৰি থাকিব আৰু নহ'লে ঠিক আছে মেম। বিৰিণা সোনকালে বলা আন্ধাৰ হোৱাৰ আগতে আমি বৰুণক বিচাৰিব লাগিব কিন্তু এইকেইটাক ইহঁতক এনেকৈ থাকিবলৈ দিয়া পাছত ব্যৱস্থা কৰিম আহা ইহঁতে নিশ্চয় মোক ঠগিছে নহ'লে ইহঁতৰ ফোন আকৌ ছুইচ অফ নহয় ছে বৰুণৰ ঠিকনা দি মই বাৰু ভুল কৰিলোঁ নেকি কাকলি বিকি আৰু সুজন নাহিল সিহঁতে নিশ্চয় মোৰ লগত কিবা খেল খেলিছে কোন আপোনালোক আমি কোনো সেইটো জনাৰ প্ৰয়োজন নাই মাথো জানি লওক এই মুহূৰ্তত আপোনাৰ আমি ৰক্ষক সোনকালে পলাওক কাকলি দুৱাই আপোনাক বিচাৰি যিকোনো মুহূৰ্তত ইয়ালৈ আহিব পাৰে এক মিনিট আপোনালোকে কেনেকৈ জানিলে যে কাকলি দুৱাৰে মোক ইয়াত বন্দী কৰি ৰাখিছে সময়ত আপুনি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাব মা দেউতা নহালৈকে মই নুশু দেউতা আহোঁতে দেৰি হ'ব তুমি এতিয়া শুই থাকা দেউতা আহিলে তোমাক মই মাতি দিম মা দেউতাক মাতি দিয়া না প্লিজ দেউতা কামত বিজি আছে এতিয়া আহিব নোৱাৰে ভাল ছোৱালীয়ে মাকৰ কথা শুনে নহয় তুমি শুই থাকা অ' মা এতিয়া তুমি শুই থাকা না প্লিজ দেউতা আহিলে তোমাক মই মাতি দিম এতিয়া শুই থাকা আচৰিত বৰুণৰ ইমান দিন খবৰ নাই কাকলিয়ে ফোন কৰোঁতে অফিচলৈ যোৱা বুলি কৈছে তেনেহ'লে বৰুণ আছে ক'ত আজি যদি বৰুণ ঘৰলৈ নাহে তেতিয়াহ'লে কাইলৈ মই বৰুণৰ ঘৰলৈ যাম এতিয়া এনেকৈ ইয়াত ৰখি এইবোৰ কথা চিন্তা কৰি থাকিলে কি হ'ব ক আজিলৈকে বিৰিণাকে বিচাৰি নাপালোঁ আৰু এতিয়া বৰুণক কেনেকৈ বিচাৰিম আৰে সেইবোৰ চিন্তা তই কৰিব নালাগে মই আছো নহয় সি কোনো পধ্যে সাৰি যাব নোৱাৰে সি হাৰি গ'লে আমাৰ কিন্তু ৰক্ষা নাই আমাৰ বিজনেছৰ সকলো ইনফৰ্মেশ্যন তাৰ হাতত আছে কি যে সমস্যাত পৰিছোঁ নহয় ভাই আৰে তেনেকুৱা একো নহয় এইবোৰ কথা বৰুণে আমাক কেতিয়াও একো কৰিব নোৱাৰে সি য'ত লুকাই নাথাকক কিয় তাক উলিয়াই অনাৰ ব্যৱস্থা আমাৰ ওচৰত আছে বুজিলি মই তাত বন্দী হৈ থকাৰ কথা তোমালোকে কেনেকৈ গম পালা বৈ দিছিল প্ৰিয়ংকাই নহয় তেনেহ'লে বিৰিণাই কোন আপোনালোক আমি কোনো সেইটো জনাৰ প্ৰয়োজন নাই মাথো জানি লওক
এই মুহূৰ্তত আপোনাৰ আমি ৰক্ষক। সোনকালে পলাওক। কাকলি দুৱাই আপোনাক বিচাৰি যিকোনো মুহূৰ্তত ইয়ালৈ আহিব পাৰে। 1 মিনিট, আপোনালোকে কেনেকৈ জানিলে যে কাকলি দুৱাৰে মোক ইয়াত বন্দী কৰি ৰাখিছে? সময়ত আপুনি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাব। তাৰমানে সেয়া বিৰিণা আছিল যে মই চিনি নাপালোঁ। তোমালোকে বিৰিণাক ক'ত লগ পাইছা? মানে এতিয়া বিৰিণা ক'ত আছে? বাইদেউক আমি লগ পোৱা নাই। আপুনি বিপদত পৰা বুলি গম পাই বাইদেৱে আমাক কল কৰিছিল। আৰু বৈ দিয়া এড্ৰেছ অনুযায়ী তোক বিচাৰি আহিছিলোঁ। বিৰিণা মোৰ ইমান ওচৰত আছিল আৰু মই চিনিয়ে নাপালোঁ। আগতেনো বৌক তই ক'ত গুৰুত্ব দিছিল? এতিয়া সেইবোৰ কথা ভাবি দুখ কৰি লাভ নাই। তই নিজৰ ভুলৰ বাবে বৌৰ নিচিনা মানুহজনীক হেৰুৱাই পেলাইছ। কাকলি দুৱাৰৰ লগত কেনেকৈ যুঁজ দিবি সেই কথাহে ভাব। কাকলি কিন্তু মনে মনে বহি থকা মানুহ নহয়। তোক বিচাৰি উলিয়াবৰ কাৰণে চাগে তাই বেলেগ পন্থা হাতত লৈছে। সেইটো ময়ো জানো। প্ৰথমতে প্ৰিয়ংকা আৰু ছোৱালীজনীৰ ছেফটিৰ কথা ভাবিব লাগিব, নহ'লে মোৰ ঠিকনা উলিয়াবলৈ সিহঁতে প্ৰিয়ংকা আৰু মোৰ ছোৱালীজনীৰ অনিষ্ট কৰিব পাৰে। থেংক ইউ অনিৰ্বাণ দা। আপুনি নোহোৱা হ'লে আজি মই বৰুণক বচাবই নোৱাৰিলোঁ হয়। তুমি নোহোৱা হ'লে মোৰ জীৱনটোও ৰক্ষা নপৰিলেহেঁতেন। সেয়া মোৰ কৰ্তব্য আছিল। সদায় আনৰ কথাই ভাবি থাকিবানে? নিজৰ জীৱনৰ কথা কিবা চিন্তা কৰিবা। নিজৰ বাবে কি চিন্তা কৰিম? যি বিচাৰিছিলোঁ সেয়া নাপালোঁ, আৰু যি পালোঁ সেয়া বিচৰা নাছিলোঁ। সেয়ে আৰু চিন্তা কৰিবলৈ এৰি দিছোঁ। সময়ে যলৈকে লৈ যায়। এতিয়া কেৱল মুক্ত হ'ব বিচাৰিছোঁ, আৰু সেইবাবে কাকলি দুৱাৰাক হৰুৱাবই লাগিব। সেয়া অতি সোনকালে হ'ব। বিকি আৰু সুজেন আমাৰ লগত আছে যেতিয়া কাকলিৰ এগেইনষ্টত সকলো প্ৰমাণ আমি উলিয়াব পাৰিম। এতিয়া নিশ্চয় বৰুণেও আমাক সহায় কৰিব। ঘৰলৈ বৰকৈ মনত পৰিছে। মা আৰু ভণ্টিক মই বৰ মিছ কৰিছোঁ। গোটেই সমস্যাবোৰ সমাধান হোৱা হ'লে মই এবাৰ ঘৰলৈ যাব পাৰিলোঁ হয়। মাৰ চাগে মোৰ চিন্তাত টোপনিয়ে নধৰে। বুজিছোঁ তোমাৰ মনৰ অৱস্থা। মই তোমাক কথা দিছোঁ, অতি সোনকালে তুমি ঘৰলৈ উভতি যাব পাৰিবা। ক'ৰবাত মই কৰা ভুলৰ কাৰণেই যেন তাই এতিয়া এনেদৰে ভুগিব লগা হৈছে। সকলো ফালৰ পৰাই মিলা দেখা পাই মামাৰ মামীয়েৰো পচন্দ কৰা দেখি মই আগপাছ নুগুনি বিৰিণাক বিয়া দি দিলোঁ, আৰু আজি তাই। মা, তুমি কিয় নিজকে দুখ দি আছা কোৱাচোন? তুমি জানো বাৰ বেয়া হোৱাটো বিচাৰিছিলা? মা, আহা ভাতকেইটা খাই লো আহি। মই অকণমান দেৰিকৈ খাম। মা,
তুমি মিছাতে ইমান টেনশ্যন লৈ আছা যিহেতু গম পাইছাই বা ভালে কুশলে আছে গতিকে ইমান টেনশ্যন লৈ কি লাভ কোৱাচোন সন্তানৰ গাত আচুৰ এটা লাগিলেও মাকৰ বৰ কষ্ট হয় এগৰাকী নাৰী হিচাপে নাৰীৰ মনৰ কথা মই ভালদৰে বুজি পাওঁ আৰু দেহত লগা ঘাঁ শুকালেও মনৰ ঘাঁ ইমান সোনকালে নুশুকায় বৰুণে বীৰিনাক যিখিনি আঘাত দিলে বিবাহৰ দৰে সম্পৰ্কৰ নামত যেনেদৰে খেল খেলিলে সেই ঘাঁ যে সোনকালে নুশুকায় সেয়া মই ভালদৰে জানো কৰবাত মই কৰা ভুলৰ কাৰণেই যেন তাই এতিয়া এনেদৰে ভুগিব লগা হৈছে সকলো ফালৰ পৰাই মিলা দেখা পায় মামাৰ মামীয়েৰো পচন্দ কৰা দেখি মই আগপাছ নুগুনি বীৰিনাক বিয়া দি দিলো আৰু আজি তাই মা তুমি কিয় নিজকে দুখ দি আছা কোৱাচোন তুমি জানো বাৰ বেয়া হোৱাটো বিচাৰিছিলা যি হ'ল আমি নভবা নজনাকে হ'ল তাতে নিজকে দুখ দি কি লাভ কোৱাচোন তথাপিও কথাবোৰ মনত পৰিলে নিজকে বৰ দুখী দুখী লাগে কিজানি মোৰ ভুলৰ বাবে তাইৰ জীৱন আজি ধ্বংস হৈ গ'ল বাৰ জীৱনটো ধ্বংস হোৱা বুলি কিয় ভাবি ল'লা এতিয়াও বাৰ জীৱনটো শেষ হৈ যোৱা নাই তাই নতুনকৈ জীৱনটো আৰম্ভ কৰিব পাৰিব আৰু মই জানো তাইৰ প্ৰতিভা কিমান জানো তাই কোন চাবা এদিন সকলোবোৰ ঠিক হৈ যাব মোৰ বিশ্বাস আছে মা এইখন কাকলিৰ গাড়ী ব'লা ব'লা কাকলি আহি পালি আচ্ছা ইমান ৰাতি যে তই আহিলি কিবা ইম্পৰ্টেণ্ট কথা আছিল নেকি অঁ এটা বিশেষ কথাৰ কাৰণেহে তোক মই লগ কৰিবলৈ আহিলোঁ তই ঠিকেই কৈছিলি বৰুণৰ স্বভাৱ সঁচাকৈ সলনি হৈছে তই জাননে বীৰিনা নোহোৱা হোৱাৰ আঁৰত কোন কোন বৰুণ কি বৰুণ বৰুণে মোক ইমান ডাঙৰ মিছা মাতিছে বীৰিনাক নিজে লুকুৱাই থৈ মোক ঠগিছে মই বৰুণক কেতিয়াও ক্ষমা নকৰোঁ তই জানো বৰুণক পাহৰিব পাৰিবি নোৱাৰো বাবেইতো নিজৰ পৰিয়ালৰ কথা নেমানি মই বৰুণৰ লগত বিয়া হৈছোঁ বীৰিনাৰ বাবে সকলো পাহৰি গ'ল তই জানো বৰুণক উভতাই নিবিচাৰ বিচাৰোঁ তেন্তে ব'ল এতিয়া মোৰ লগত তোৰ লগত এতিয়াই অঁ মই এটা প্লেনিং কৰিছোঁ প্লেনিং কি প্লেনিং সকলো গম পাবি এতিয়া সোনকালে মোৰ লগত ব'ল বৰুণে বিচাৰিলেই ঢুকি পোৱা দূৰত্বত আছ বাবে সি তোৰ ভেলিউ বুজি পোৱা নাই গতিকে কেইদিনমান দূৰত থাকিলে সি নিজেই বুজি পাব যে তোৰ মূল্য কি চা প্ৰিয়ংকা মই কেৱল তহঁতৰ সংসাৰখন আকৌ জোৰা লগাটো বিচাৰোঁ ব'ল ঠিক আছে ইমান খঙত আছে যে বৰুণৰ পত্নীক ঘৰলৈ অনা ব্যৱস্থা কৰক দুজনীকৈ বোৱাৰী কাৰোৰে পৰা সুখ নাপালোঁ এজনীয়েতো ঘৰ এৰি গুচিয়েই গ'ল আৰু এজনী ঘৰত ভৰি নিটিকেই তই এইবোৰ কি কৈছ মই কিন্তু একো বুজি পোৱা নাই ভালকৈ খুলি কচোন বাইদেউ হঠাৎ এদিন
বীৰিণাৰ বান্ধৱী মালবিকা আহিছিল আৰু আহি মোক অলকানন্দা বয়ে থাকা অলকানন্দা বয়ে থাকা দাদা এতিয়ালৈ নাহিলচোন এবাৰ ভিতৰলৈ গৈ চাই অহা ভাল হ'ব নেকি হোৱা আহিছে কি হ'ল কাকলিয়ে প্ৰিয়ংকা আৰু মোৰ ছোৱালীজনীক ক'ৰবালৈ লৈ যাবলৈ ওলাইছে তোক বিচাৰি নাপাই তাই বৌৰ লগত ভয়ংকৰ খেল খেলিব বিচাৰিছে ব'ল এতিয়া বাধা দিম নালাগে এতিয়াই আমি বাধা দিবলৈ গ'লে বিপদ বাঢ়িব আৰু যেতিয়ালৈকে প্ৰিয়ংকা একো নাজানে তেতিয়ালৈকে সিহঁত সুৰক্ষিত হোৱা সিহঁত ওলাইছে ব'ল ব'ল ইয়াৰ পৰা আহা ইমান খঙত আছে যে বৰুণৰ পত্নীক ঘৰলৈ অনা ব্যৱস্থা কৰক দুজনীকৈ বোৱাৰী কাৰোৰে পৰা সুখ নাপালো এজনীয়েতো ঘৰ এৰি গুচিয়েই গ'ল আৰু এজনীৰ ঘৰত ভৰি নিতিকেই দেখা নাই সেই দুপৰীয়াই ওলাই গ'ল এতিয়ালৈকে ঘৰ সোমাবলৈ হোৱাই নাই ক্লাব পাৰ্টি ক'ত বা ঘূৰি ফুৰিছে এনেকৈ আৰু কিমান দিন আমি থকাৰ পাছতো আমাৰ এখন নিজৰ ঘৰ থকাৰ পাছতো বৰুণে নিজৰ পত্নী আৰু সন্তানৰ সৈতে বাহিৰত থকাটো ময়ো নিবিচাৰোঁ কিন্তু কি কৰিবা সিহঁতে যিটো বিচাৰে সেইমতেহে হ'ব আপুনি যি কৰে সোনকালে কৰক মোৰ কিন্তু নাতিজনীৰ মুখখন চাবলৈ বৰ মন গৈ আছে শুনা তুমি ধৈৰ্য ধৰা অতি সোনকালে তুমি তোমাৰ নাতিক দেখিবলৈ পাবা যদি বোৱাৰীয়ে এখন ঘৰলৈ আহিবলৈ নিবিচাৰে তেতিয়াহ'লে আমি নিজে গৈ এদিন বৰুণৰ ঘৰখন চাই আহিমগৈ সঁচাকে অ বাইদেউ বাইদেউ আহিলি অঁ ভালে আছ আছোঁ আৰু দে বচোন বহ বহিম বাৰু বীৰিণাৰ খবৰ কিবা পাইছনে পাইছো য'তে আছে কুশলে আছে হওক দে কিন্তু কিন্তু আকৌ কি বিপদ এতিয়াও আঁতৰা নাই যাৰ ওচৰত নিজকে বিক্ৰী কৰি বৰুণে বীৰিণাৰ লগত বিবাহৰ দৰে নাটক কৰিলে সিহঁতে এতিয়া তাইক বিচাৰি ফুৰিছে তই এইবোৰ কি কৈছ মই কিন্তু একো বুজি পোৱা নাই ভালকৈ খুলি কচোন বাইদেউ হঠাৎ এদিন বীৰিণাৰ বান্ধৱী মালবিকা আহিছিল আৰু আহি মোক তুমি সেই ৰাতিখন এটা খবৰ থকাৰ কাৰণেহে আহিলোঁ বীৰিণা কি হ'ল বীৰিণাৰ তাই কিবা খবৰ পাইছা চিন্তা কৰিব নালাগে তাই আপোনাৰ লগত কথা পাতিবলৈ বিচাৰিছে এইবোৰ কথা তই মোক ইমান দিনে কিয় জনোৱা নাই বীৰিণা ইমান ডাঙৰ বিপদত পৰিছে বুলি মই ভবা নাছিলোঁ নহয় কি যে হৈ গ'ল এইবোৰ কথাবোৰ ফোনত কোৱাটো উচিত নাছিল মালবিকাই আমাক বাৰে বাৰে মানা কৰিছিল তহঁতো ইমান দিন অহা নাছিলি মালবিকা কি নাম কৈছিল কোন জড়িত আছে এইবোৰ কাকলি দুৱৰা কাকলি দুৱৰা বুকুৰ সীমনাত উশাহে জিৰাব জীৱনৰে সুৰ গুঠি গুঠি